হেল্ল' গাইজ, কি খবৰ চাগে আপোনাৰ ভাল, যাৰ যাৰ বেয়া চলি আছে আপোনালোকৰ দিনবোৰ ভাল হওক তাৰ আশা কৰিলোঁ। আজি যিহেতু বতৰটো দিন ঠাণ্ডা নহয় জানো, মেডিচিন খাওক, ভিটামিন খাওক, এইকেইদিন পটাপট ৱেটটো আনি লওক নহয় জানো। আৰু মানে কি আজিকালি চাং ফাৰ্মত অলপ অসুবিধা হয়, মানে কি ষ্টেণ্ডৰ লগাবলৈ। সেই মেনুৱেল ডিঙত ষ্টেণ্ড কেনেকৈ লগাব, কি কৰিব, সকলো ভাঙিব বিচাৰোঁ। ষ্টেণ্ডটো কেনেকৈ বহাব লাগে মই সকলো দেখাম ওখকৈ, তেতিয়া চাই যাব, ভিডিঅ'টো চাই যাওক। বেচিং ডিংকাৰ লগাব পাৰিব, মানে চৰিয়াৰ নিচিনা যে সেইটো লগাব পাৰে, দেখাই দিম, চাই যাব। দেখাম বাৰু লাষ্টলৈকে ভিডিঅ'টো চাই যাব। যদি চেনেলটো নতুনকৈ চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেলটো দবাব যাতে প্ৰথমে মোৰ ভিডিঅ'বোৰ চাবলৈ পায়, আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুৱে মোৰ ভিডিঅ'টো চাবলৈ পায় নহয় জানো। তেতিয়া ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাই যাব। আজি মোৰ পোৱালিখিনি চাই লওক, 27 দিনৰ পোৱালি দেখিবলৈ পাইছে আপোনালোকে। আপোনাৰ দানা পানী ইনটেক কৰি আছে। আপোনালোকক ষ্টেণ্ড এডাল বহাব পাৰে। নতুনকৈ মই মানে চাং ফাৰ্মত ষ্টেণ্ডডাল এইটো চিষ্টেমত বহাইছোঁ, দেখিবলৈ পাইছে। এনেকৈ কৰি বহাব পাৰে আপোনালোকে ষ্টেণ্ড, বহাই চাইছোঁ। খালি অলপ দিগদাৰো হয়, পৰি যায় বাৰু, কিন্তু অলপ সাৱধানে বহাব লাগিব। সাৱধানে বহালে মানে কি হয়, তেতিয়া পানীটো ইমান নপৰে মানে। দেখিবলৈ পাইছে ওখ হৈ গৈছে, এই চক দেখিছে কেনেকৈ মই বহাইছোঁ। প্ৰত্যেকটো এনেকৈ বহাই থৈছোঁ। আপোনালোকেও বহাওঁ বুলি ক'লে বহাব পাৰে, কিন্তু অকণমান সাৱধান হ'ব লাগিব বহাওঁতে, যাতে ষ্টেণ্ডবোৰ অলপ ভাগি কৰি নাযায়। দেখিবলৈ পাইছে প্ৰত্যেকতে মই এনেকৈ লগাই থৈছোঁ, বস্তুটো ওখ হৈ গ'ল দেখিছে আপোনালোকে। এনেকৈ আপোনালোকে ষ্টেণ্ড লগাব। এতিয়া মই মানে ষ্টেণ্ডডাল কেনেকৈ লগাম সেইটো আপোনাক প্ৰক্ৰিয়াটো দেখাইছোঁ, আপোনালোকে চাই যাব দেই। ভিডিঅ'টো আধা চাই গুচি নাযাব, আধা চাই গুচি গ'লে কথাটো বুজি নাপাব কেনেকৈ লগাইছোঁ। মই আপোনালোকক লগাই দেখাই দিছোঁ। আৰু যিহেতু একদম লাইন চাইন নাছিলে, কালি ৰাতি একদম ইনভাৰ্টাৰ মানে চাৰ্জ শেষ হৈ গৈছেগৈ। লাইনৰ প্ৰব্লেম মানে কি বৰষুণ চৰষুণ দি আছে যে, সেইকাৰণে লাইনটো অলপ, আৰু যিহেতু বতাহ মাৰিছে লাইনটো কাটি থৈ দিলে। ইনভাৰ্টাৰ লগালোঁ, ইনভাৰ্টাৰ চাৰ্জে শেষ হৈ গৈছিলেগৈ। বিশেষকৈ ঘৰতো জ্বলে, ফাৰ্মতো দিওঁ নহয় জানো। এতিয়া লাইনটো আহিছে, সেইকাৰণে অলপ দেখাই দিছোঁ ৰ'ব কেনেকৈ কৰে আপোনালোকে। ষ্টেণ্ডডাল চাই লওক। আছে দানাৰ যোনডাল ওপৰত থাকে যে, সেই দানাৰ জালিখন এনেকৈ লৈ ল'ব, সেই তলত পাৰি ল'ব বস্তুটো এনেকৈ পাৰি পোৱাৰ পিছত এই ষ্টেণ্ডডাল যে আছে, ষ্টেণ্ডডাল দেখিবলৈ পাইছে, এনেকৈ এডাল দিব আৰু এনেকৈ এডাল দিব, ইয়াত ভৰাই দিব। এইটো মোৰ এনেকৈ ভৰাই দিব, এইটো মোৰ ইয়াত ভৰাই দিব, দেখিলে চাৰিফালে। এইটো মোৰ ইয়াত ভৰাব, সেইটো মোৰ ইয়াত ভৰাব, এইটো ইয়াত ভৰাব, এইটো ইয়াত ভৰাব, ভৰাই দেখাই দিলোঁ। তাৰপিছত বস্তুটো এনেকৈ হেঁচি দিব, দেখিলে লাগি গ'ল। তাৰপিছত ইয়াত পানী দিবাৰটো ইয়াত উঠাই দিব, দেখিলে কেনেকৈ ওখ হৈ গ'ল। বহুতকণ ওখ হৈ যায়, দেখিছে কিমান ওখ হৈ আছে। ষ্টেণ্ডডাল যিমানডাল দীঘল সিমানটোৱে ওখ হৈ যায়। খালি বস্তুটো সাৱধানে লগাব লাগিব। এনেকৈ কৰি লগাব পাৰে। এনেকৈ কিন্তু চাপৰ হয়, দেখিবলৈ পাইছে। এনেকৈ চাপৰ হৈ হ'লে কি হয়, লেঙেৰা চেঙেৰা বেছি হয়। মানে এনেকৈ লগাব পাৰে আপোনালোকে, কিন্তু পানী চানী দিওঁতে অকণ সাৱধান হ'ব লাগিব, যাতে কাটি হৈ পৰি নাযায়। এনেকৈ লগাব, নিশ্চয় সফল পাব, লেঙেৰাৰ পৰা বচাব পাৰিব। বাচন লগাব, বেচিক ডিংকাৰ এনেকুৱা লগাওক। দেখিবলৈ পাইছে মই এনেকুৱা লগাই থৈছোঁ, সেইটো চক। এনেকুৱা লগালে কি হয়, ডাইৰেক্ট পানীটো দিব, লুটিয়াবলৈ দৰকাৰ নাই, ষ্টেণ্ডৰ প্ৰয়োজন নাই। চাং ফাৰ্মত বিশেষকৈ এইটো সুবিধা। যদি মেনুৱেল ডিংকাৰ সৰুতে লগাব, এই ডাঙৰটো ডিংকাৰটো ডাঙৰ হ'লে লগাব। দেখিবলৈ পাইছে মই প্ৰত্যেকটোতে এনেকুৱা লগাই থৈছোঁ, দেখিবলৈ পাইছে আপোনালোকে। চক এনেকুৱা লগাব পাৰে আপোনালোকে। এনেকুৱা লগালে সুবিধা হ'ব, বিশেষকৈ পানীটো দিবলৈ ভাল হ'ব নহয় জানো। এনেকুৱা লগাবলৈ আপোনালোকৰ বেছি প্ৰয়োজনো নহয়, মানে ষ্টেণ্ডৰ প্ৰয়োজন নাই চাং ফাৰ্মত। যদি অট' ডিংকাৰ বা নিপুল ডিংকাৰ ছিষ্টেমটো লগাব নোৱাৰে, এনেকুৱা লগাওক, মানে তেতিয়া আপোনালোকৰ সুবিধা হ'ব। ষ্টেণ্ডৰ কোনো প্ৰয়োজন নাই। এনেকুৱা দেখিবলৈ আছে, বেচিক ডিংকাৰ লগাই দিয়ক, সুবিধা হ'ব নহয় জানো। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ, ধন্যবাদ, জয় অসম।